যুৱকৰ মৃত্যুৱে জোকাৰিছে কলিয়াবৰ বাঘৰ চুকত মৃত্যু বালিটিকাৰ যুৱকৰ এগৰাকী মহিলাৰ ঘৰ ঘেৰাও উত্তেজিত ৰাইজৰ বৃহস্পতিবাৰে ৰহস্যজনকভাৱে মৃত্যুমুখত পৰিছিল কলিয়াবৰৰ বালিটিকা গাঁৱৰ যুৱক মিন্তু বৰা বাঘৰ চুকৰ এগৰাকী মহিলাৰ বাসগৃহৰ সন্মুখৰ খাৱৈত বাইকে হেঁচা মাৰি ধৰা অৱস্থাত উদ্ধাৰ হৈছিল মিন্তু বৰাৰ মৃতদেহ প্ৰথম অৱস্থাত দুৰ্ঘটনা যেন লগা ঘটনাটোত স্থানীয় ৰাইজৰ সন্দেহ উপজিল শুকুৰবাৰে সন্ধিয়া স্থানীয় লোকে ঘেৰাও কৰিলে এগৰাকী ৰহস্যময়ী মহিলাৰ ঘৰ মিন্তুৰ পৰিয়াল তথা একাংশ ৰাইজৰ অভিযোগ এয়া দুৰ্ঘটনা নহয় পৰিকল্পিত হত্যাকাণ্ড এক্সিডেন্ট হৈছে ধৰক ইয়ালে খহি পৰিব কিন্তু হেহেতৰ ৰাস্তা গৈ তাত গাড়ীখন কেনেকৈ পৰিলে কালি ল'ৰাটো এক্সিডেন্ট হৈছে ইয়াত পৰিব লাগিছিলে ল'ৰাটো গৈ হেহেতৰ ভিতৰৰ পৰা আহি তাত পৰিছেহি তাত ল'ৰাটো মৰিয়ে গৈছে চাওকচোন দুৰ্ঘটনা নাই এইটো হত্যা বৃহস্পতিবাৰে নিশা সংঘটিত ঘটনাৰ পাছতেই শুকুৰবাৰে সন্ধিয়াৰ পৰা নিশালৈ বাঘৰ চুক গাঁৱত সৃষ্টি হয় উত্তেজনাৰ পৰিৱেশ অভিযুক্ত মহিলাৰ বাসগৃহত বাঘৰ চুকৰ ৰাইজে ঘেৰাও কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় কলিয়াবৰ আৰক্ষী উপস্থিত হয় কাৰ্যবাহী দণ্ডাধীশ আৰু মহকুমা আৰক্ষী বিষয়া আৰক্ষীয়ে মহিলাগৰাকীৰ সহ তিনিজনীয়া পৰিয়ালক ৰাইজৰ ৰুখৰ পৰা উদ্ধাৰ কৰি লৈ গ'ল থানালৈ বাঘ বিতণ্ডাত লিপ্ত হ'ল স্থানীয় ৰাইজো অভিযোগ অনুসৰি মহিলাগৰাকীৰ ঘৰত দীৰ্ঘদিনে চলি আহিছে অনৈতিক কাৰ্যকলাপ নিশা হ'লেই হেনো অচিনাকি লোকৰ সমাগম স্থানীয় লোকৰ চকুত পৰে নিতৌ নতুন অচিনাকি বাহন ৰাতিপুৱা আমাৰ ইয়াত চুলাই ভাতিও আছে চুলাই ভাতিৰ পৰা চুলাই খাব চুলাই খাই আহি পেলাই ইয়াত সোমাই এইখন নাটক দুনিয়াৰ বিহু ইটোৰ পৰা সিটো মানে কথা ক'বলৈ লাজ লগা নিচিনা মানে চব আদিপা অন্তলৈকে চলে প্লাছ আকৌ থাকি গ'ল তোমাৰ এইখিনিতে আছে চুলাই দোকান চুলাই একে ৰাতিপুৱা খোৱাৰ পৰা চকু মোহাৰৰ পৰা চুলাই বেচে কোনো পুলিচক ৰিপৰ্ট দিলেও আহি পেলাই উঠাই লৈ যাব আকৌ এৰি দিব দুটকা খাই স্থানীয় মহিলাৰ দাবী কিছুদিন পূৰ্বে হেনো লুটি খাই পৰিছিল আৰক্ষীৰ বাহন চুলাই ভাতিবিলাকো বন্ধ কৰিব লাগে এইবিলাক দুনিয়াৰ মানে গাঁওখনত অলৌকিক কাম কিবা এটা ব্যৱস্থাটো লাগিবই লাগে সিদিনাখন পুলিচৰ গাড়ী এখনেই লুটি খাই পৰি আছে বাউণ্ডৰীৰ ভিতৰত আজি বাইকখন সেইটোতো লৌৰাটো শেষেই অসামাজিক কাৰ্যকলাপেৰে অভিযুক্ত মহিলাৰ ঘৰখনে বাঘৰ চুক গাঁৱৰ সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ তুলিছে ৰাইজে শীঘ্ৰেই মিন্তু বৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰাৰ লগতে পৰিৱেশ বিনষ্টকাৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী স্থানীয় ৰাইজৰ বৃহস্পতিবাৰে ঘৰৰ ল'ৰাক হেৰুৱাই কাতৰ হৈ পৰা মিন্তু বৰাৰ পৰিয়াল ইতিমধ্যে কাষ চাপিছে আৰক্ষীৰ স্থানীয় লোকে ঘটনাৰ সৈতে আৰক্ষীৰ সংযোগ দাবী কৰি থকাৰ সময়ত কিদৰে তদন্ত প্ৰক্ৰিয়াত আৰক্ষী অগ্ৰসৰ হয় সেয়া হ'ব লক্ষণীয় কলিয়াবৰৰ পৰা দিবাকৰ দাস ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ